হাই ফ্ৰেণ্ডছ, আসসালামু আলাইকুম। মই গোলাপ আলী কৈ আছোঁ ডাক হেচাৰীৰ পৰা। বন্ধুসকল, আজি এচাক মেচিন কণী আছে, সেইটো ধৰা একদম এচাক কণী একদম। আজি কণীটো কি কৰা হ'ব, এইটো হ'ল ছেটাৰ। এইটো ছেটাৰৰ পৰা আমি কণীবিলাক ওলাই চাক হেচাৰত দি আছোঁ। হেচাৰত দিলে কি হ'ব, পোৱালি ওলাব। চাক আপোনালোকৰ যদি এইবিলাকৰ পোৱালি লাগে ল'ব পাৰিব। চাক কণীবিলাক আপোনালোকে এনেকৈ ছাইড কৰোঁ। যিবিলাক কণী বেয়া আছে এইবিলাক কণী ইয়াৰ পৰা ওলাই যাব। এইটো তলত বাল্ব দিয়া আছে। চাক এইটো ৰঙাটো চাইছে, এইটো বেয়া কণী। এই ৰঙাবিলাক এইবিলাক বেয়া কণী আছে, এইবিলাক বেয়া কণী। এইবিলাক মানে পোৱালি নহ'ব, পোৱালি নাই, এইবিলাক গুচি গৈছে। আচ্ছা, আমি এইবিলাক বেষ্ট কণী, এইবিলাক পেলাই দিব লাগিব। চাওক, এইবিলাক গোটেইকেইটা পোৱালি আছে। আচ্ছা, এইটো পোৱালি নাই। আপোনালোকে এনেকৈ দেখা পাব আমি কেনেকৈ কি কৰোঁ। আচ্ছা, কেণ্ডেলিং কৰি আছে, এইটো কেণ্ডেলিং বুলি কয়। এয়া কণী মেচিনৰ পৰা ওলোৱা আছে। এইটো চাওক, কিমান ডাঙৰ মেচিন চাইছে। এইটো মেচিন পোৱালি লাগিলে ল'ব পাৰিব মোৰ পৰা। এয়া চাওক, কণীবিলাক এনেকৈ বহা হৈ আছে। এইবিলাক গোটেইকেইটাত হেৰি দিয়া হ'ব, কণী থাকিব। আপোনালোকে যদি এনেকুৱা ধৰণৰ পোৱালি লাগে ল'ব পাৰিব। বেয়া কণীবিলাক ছাইড কৰি পেলাই আছে, এইবিলাক ছাইড কৰি আছে। চাওক, মোৰ টাইম নালাগে, সোনকালে হৈ যাব। এয়া চাওক, বেয়া কণী, এয়া এইবিলাক ছাইড কৰি এয়া চাওক। চাৰিটা বেয়া কণী ওলাই আৰু দুটা এনেকৈ চাওক। কণীবিলাক মেচিনৰ পৰা আগতে ওলাইছে, আপুনি ইয়াতে ৰাখিছিল। ৰখাৰ পিছত এতিয়া কণীবিলাক কেণ্ডেলিং কৰি আছে। চাওক, এইবিলাক বেয়া কণী। আপোনালোকৰ যদি এনেকুৱা ধৰণৰ পোৱালি লাগে কণ্টেক্ট কৰিলেই হ'ল। নাম্বাৰ হ'ল 9741935624। এক নম্বৰত যোগাযোগ কৰিলে আমাক পাব। মোৰ নাম্বাৰ হ'ল 9741935624। এক নম্বৰত যোগাযোগ কৰিলে আমাৰ পৰা এইবিলাক পোৱালি অতি কম মূল্যত ল'ব পাৰিব। বন্ধুসকল, চাওক, একবাৰে 40,000 পোৱালি উৎপাদন হয় একেবাৰে মাহত। চাওক, মেচিন ডাঙৰ মেচিন। গোটেইকেইটা মেচিন। আপোনালোকে যদি পোৱালি লাগে তেনেহ'লে মোৰ লগত যোগাযোগ কৰিলে হ'ল। বন্ধুসকল, এইবিলাক মেচিনৰ পোৱালি একদম বহুত এটা ভাল, এটা সুস্থ মানৰ হয়, মানে একদম ভাল পোৱালি হয়, ভাল গ্ৰেডৰ, এ গ্ৰেডৰ পোৱালি হয়। মানে একদম সুস্থ সবল পোৱালি পাব ইয়াত। ডাঙৰ চাক দয়াল কোম্পানী মেচিন, ডাঙৰ মেচিন, বহুত ধুনীয়া ধুনীয়া পোৱালি হ'ব ইয়াত। ধুনীয়া পোৱালি ওলাব, একদম সুস্থ সবল। এ গ্ৰেড, বি গ্ৰেড, চি গ্ৰেড, ডি গ্ৰেড ইমান নহ'ব, চব পোৱালি ভাল হ'ব। এইবিলাক পোৱালি যদি আপোনালোকে লয় তেনেহ'লে মৃত্যু হাৰ বহুত কম হ'ব। তো বন্ধুসকল, যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু শ্বেয়াৰ কৰি দিব। ভাল থাকক, সুস্থ থাকক। জয় অসম। আসসালামু আলাইকুম।